অকণমান যাব বুলি কোৱাৰ পিছত আৰু ইমান গুচি গ'ল। চাওক আপোনালোকে মোবাইলটো চাবৰ কাৰণে এতিয়া কেনেকুৱা লাগিছে বোলে এই মোবাইলটো চাবৰ কাৰণে লুকছটোৱে নাই মোবাইলৰ। প্ৰথমত ক'ব লাগিছিল যে কালাৰ ইমান যাব তেতিয়া আমি বনাব নিদিলোঁ হয়, কি কয় হয় নহয়? তো মানে যেতিয়া নেকি মোবাইলটো বনাব দিব এইটো মই গোটেইখিনি কথাবিলাক কৈ দিব লাগে আঞ্জানী মোবাইল ষ্ট'ৰ। তো এইটো ৰিভিউ হিচাপে মই কৈছোঁ মানে, আৰু ৰেটিংটো মই 3 out of 5 3হে দিম মানে। ইমান ছাৰ্ভিচটো ইমান ভালো লগা নাই। প্ৰাইচবিলাকত যেনেদৰে ভিডিঅ'বিলাকত কয় তাতকৈ প্ৰাইচবিলাক বেছিহে ইয়াত আহি পেলাই মানে। তো একেবাৰে চবেই চিটি পেলাই আমাৰ ডিপেণ্ডছ ব্লগ চেনেল চব ঠিক আছে। ফাইনেলি ষ্টপ নাই এপিচোড লৈ আছোঁ। ফাইনেলি বৰ্তমান আছোঁ বেলতলা বজাৰ। বেলতলা মানে ছানডে দিনাখন বজাৰ হয়, মানে ছানডে দিনাখন ইয়াত বজাৰ বহুত সস্তা বস্তুবিলাক পোৱা যায় বুলি শুনিছোঁ মানে। তাকে ভাবি পেলাই আজি আহিলোঁ, আৰু কাইলৈ হোলীও আছে, তাকে ভাবিলোঁ ৰং চং কিনিম বুলি ভাবিছোঁ। আৰু ইয়াত চাম ঘূৰিম দেই, চাম কি বস্তু পোৱা যায় গোটেইখিনি দেখাম চাই থাকক আৰু এনজয় কৰি থাকক। পাইছে আপোনালোকে কিমান মানে এইটো লোকেল মাৰ্কেট টাইপ হয়। চক কি ধুনীয়া ধুনীয়া কাপোৰবিলাক আছে ইয়াত, টাৱেলবিলাকে ইয়াত চাবলৈ পাইছে আপোনালোকে কি ধুনীয়া এইফালে চক মানে ইয়াৰ ৰাস্তা কাষতে মানে দুটা চাইডে মানে বজাৰ লাগে মানে ইয়াত পূৰা ভিৰ বজাৰ ইয়াত। মই ফাইনেলি গৈছোঁ মানে আঞ্জানী মোবাইল ষ্ট'ৰ, জাষ্ট মোবাইল এটা বনাব লাগে মানে মোক, সেইটো কাৰণে আমাৰ ডিছপ্লে গুচি গৈছে এটা মোবাইলত। তো সেইটো কাৰণে ভাবিছোঁ কি আঞ্জানী মোবাইলটো বহুত ভিডিঅ' চালোঁ মানে, বহুত ভাল মানে ৰিভিউবিলাক আহে, তাকে ভাবি পেলাই আজি আহিছোঁ মই আঞ্জানী মোবাইল ষ্ট'ৰ। বাট কি হয় চাম যাম দেখাম আপোনালোকৰ চাই ব্লগ, আপোনালোকে এনজয় কৰি থাকিব। আমি বেলতলা বজাৰ ফালে জয়ানগৰত আছে মানে, গুগল মেপ চাই যাইছোঁ আমি মানে, দেখা নাই একজেক্ট লোকেশ্যনটো, গুগল মেপ চাই যাইছোঁ মানে। তো আপোনালোকে দেখাম বাৰু কেনে হয় এক্সপিৰিয়েঞ্চটো আমাৰ আঞ্জানী মোবাইল ষ্ট'ৰত যাই পেলাই, কেনেদৰে আমি কি পাম মানে। বহুত মানে ভাল ৰিভিউ দি থাকে মানে। তো ভাবিলোঁ কি আমিও মানে যাই আহিম চাই আহিম কি এক্সপিৰিয়েঞ্চবিলাক হয় আমাৰ, গোটেইখিনি আপোনাক জনাইছোঁ চাই থাকক ব্লগ। আৰু মানে এই বেলতলা বজাৰত মানে একদম লোকেল টাইপ ফিল হয় মানে বস্তুবিলাক মানে ক'বই নালাগে আৰু পূৰা সস্তা পোৱা যায়। আৰু মানে আমাৰ গাঁওবিলাকৰ বজাৰ কেনেকুৱা হয় মানে উইকলি মাৰ্কেটে ছেম তেনেদৰে ইয়াতো মানে দেওবাৰ দিনাখন বজাৰ হয়। চাবলৈ পাইছে কিমান মানুহ ভিৰ মানে দেওবাৰ দিনাখন ইয়াত বহুত ভিৰ থাকে মানুহ, চাবলৈ পাইছে আপোনালোকে মানে পূৰা ফেমাছ বজাৰ মানে ইয়াত। এইটো মানে বহুত মানুহে এইফালে মাংস চাংস বহুত মানে গাহৰি মাংস, ছাগলী মাংস, ব্ৰইলাৰ গোটেইখিনি ইয়াত পোৱা যায় মানে। চাবলৈ পাইছে আপোনালোকে এইবিলাক ৰঙালাও, লোকেল ৰঙালাও, ইফালে জেলেপীবিলাক আছে, এইবিলাক মুঢ়াবিলাক ইয়াত চক আপোনালোকে। দিছ ইজ মানে লোকেল টাইপ ফিল হৈছে অকণমান ইয়াত আহি পেলাই মোক মানে। অতি শীঘ্ৰে মানে আমাৰ ইউটিউব চেনেলত এটা গুড নিউজ চাবলগীয়া আছে মানে, গুড নিউজ চাবলগীয়া আছে আমাৰ চেনেলত মানে। তাকে আপোনাক জনাই দিছোঁ গুড নিউজটো কি হয় আপোনালোকে চাই থাকক ব্লগ, এনজয় কৰি থাকিব মানে। বেছি দিন নাই আৰু গুড নিউজটো হ'বৰ কাৰণে মানে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, ভিডিঅ'বিলাক চাই থাকিব। যদি গুড নিউজটো আহে যেতিয়া নেকি আপোনালোকে নিশ্চয় উপভোগ কৰিবলৈ পাব মানে। পুৰা ধামাকাৰ এটা গুড নিউজ, পুৰা এটা ছাৰপ্ৰাইজ এটা আনিবৰ কাৰণে বিচাৰিছোঁ মই মানে আমাৰ চেনেলত। তো আপোনালোকে চাই থাকিব ব্লগ, আপোনালোকে এনজয় কৰি থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। তো ফাইনেলি গৈছোঁ এতিয়া বজাৰৰ মাজে চাবলৈ পাইছে আপোনালোকে। চক মানে গুৱাহাটীৰ মানে প্ৰায়ভাগ মানুহবিলাকে ইয়াত আহে মানে বজাৰ কৰিবৰ কাৰণে। তো হেল্ল' গাইছ, ফাইনেলি আহি পালোঁ আঞ্জানী মোবাইল ষ্ট'ৰ। এইটো চাবলৈ পাইছে আপোনালোকে আঞ্জানী মোবাইল ষ্ট'ৰ। এতিয়া ভিতৰৰ ফালে যাম, এতিয়া ভিতৰত কি আছে দেখাই চাওক, গোটেইখিনি চাই থাকক। এয়া আঞ্জানী মোবাইল ষ্ট'ৰ। ইয়াত মানে কি কয় ছাৰ্ভিচ ইউ কেন ট্ৰাষ্ট, কোৱালিটি ইউ কেন এফৰ্ড বুলি কয় মানে। মেইন ম'টটো ইয়াৰ ছাৰ্ভিচ ইউ কেন ট্ৰাষ্ট, কোৱালিটি ইউ কেন এফৰ্ড। বট আজি আপুনি দেখাম সঁচাকৈ যোনটো ইয়াত ছাৰ্ভিচ ইউ কেন ট্ৰাষ্ট, কোৱালিটি ইউ কেন এফৰ্ড, এইটো সঁচাকৈ হয়নে গোটেইখিনি আজি কম ভিডিঅ'ত চাই থাকক ব্লগ, আপোনালোকে এনজয় কৰি থাকক। এয়া আঞ্জানী মোবাইল ষ্ট'ৰ এনেকৈ চাবৰ কাৰণে কিমানে বহুতখিনি এৱাৰ্ডো জিকিছে যায়। আমাৰ বিটু দা নাম বুলি হয় তাৰ। আৰু আপোনালোকে চাবলৈ পাইছে এইখন অ'পেন বক্স, আইফোন অ'পেন বক্স মানে শুনিলে মানে আমি জানো কি এইবিলাক ইউজ ফোন নেকি, বাট নহয়। অ'পেন বক্স ফোনটো মানে ইউজ ফোন নাথাকে, এইটো ডাইৰেক্ট মানে অ'পেন বক্স থাকে মানে কিবা এটা কাৰণে এইবিলাক মোবাইলবিলাক চেল নহয়, এইটো কাৰণে অ'পেন বক্স হিচাপে বিক্ৰী কৰা যায়। তো চাই থাকক। তো ফাইনেলি উই আৰ আউট ফ্ৰম দ্য আঞ্জানী মোবাইল ষ্ট'ৰ। এয়া মোবাইল বনাবৰ কাৰণে আহিছিলোঁ মানে, এইটো মোবাইলৰ ডিছপ্লে গৈছিলে, ফল্ডাৰ চেঞ্জ কৰিলে আৰু ফ্ৰেম চেঞ্জ কৰিলে মানে আমি ইয়াত। মানে আঞ্জানী মোবাইলৰ ছাৰ্ভিচটো অকণমান মানে ৰেটিংটো কি বুলি দিয়ে, out of 5 মানে 3হে দিওঁ মানে মই। আৰু যেনেকৈ মোবাইল বনাব দিছিলোঁ আমি, প্ৰথমত ক'লে কি অকল ফল্ডাৰটো চেঞ্জ কৰিব লাগিব, পিছত আকৌ ফোন কৰি কৈছে না ফ্ৰেম চেঞ্জ কৰিব লাগিব, ফ্ৰেমটো চেঞ্জ কৰিব লাগিব। আৰু অকণমান পিছত আকৌ ফোন কৰি কৈছে কি নাই বোলে আপোনালোকৰ বেক ফালে যোনটো কালাৰ আছে এইটো কালাৰটো অকণমান গুচাব বোলে। যেতিয়া নেকি আমি মোবাইলটো বনাব দিওঁ এই টাইমত গোটেইবিলাক কথাবিলাক যদি কৈ দিলে ভাল হ'ল হয় মানে। অকণমান যাব বুলি কোৱাৰ পিছত আৰু ইমান গুচি গ'ল। চাওক আপোনালোকে মোবাইলটো চাবৰ কাৰণে এতিয়া কেনেকুৱা লাগিছে,
ভাল লগা নাই তেওঁক ইমানটো গৈছে চাওক বেকফালে এই মোবাইলটো চাবৰ কাৰণে লুকছটোৱে নাই মোবাইলটোৰ প্ৰথমত ক'ব লাগিছিল যে কালাৰ ইমান যাব তেতিয়া আমি বনাব নিদিলোঁ হয় কি কয় হয় নহয় তো মানে যেতিয়া নেকি মোবাইলটো বনাব দিব সেইটো মই গোটেইখিনি কথাবিলাক কৈ দিব লাগে আঞ্জনি মোবাইল ষ্ট'ৰ তো এইটো ৰিভিউ হিচাপে মই কৈছোঁ মানে আৰু ৰেটিংটো মই আউট অফ 5 3হে দিম মানে ইমান ছাৰ্ভিচটো ইমান ভালো লগা নাই প্ৰাইচবিলাকত যেনেদৰে ভিডিঅ'বিলাকত কয় তাতকৈ প্ৰাইচবিলাক বেছিহে ইয়াত আহি পেলাই মানে